আৰু মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ দিছপুৰত ভূমি কেলেংকাৰী গ্ৰেপ্তাৰ হৈছে লাট মণ্ডল দিছপুৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল প্ৰশান্ত ৰাভা গ্ৰেপ্তাৰ কৰা হৈছে CIDয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰশান্ত ৰাভা ধৃত ACS বিষয়া লক্ষ্যজিৎ দাসৰ সুহাত আছিল প্ৰশান্ত ৰাভা ভুৱা নথিপত্ৰ আৰু নামজাৰিৰে দিছপুৰত চলাইছিল লুণ্ঠনৰ ৰাজত্ব লাট মণ্ডল উপপঞ্চায়ক দালাল আৰু অধিবক্তাৰ এক বৃহৎ নেক্সাছৰ এক বিস্ফোৰণ আহিছে পোহৰলৈ আৰু ধনৰ বিনিময়তে চক্ৰ বিষয়াকো বনাইছিল দুৰ্নীতিৰ অংশীদাৰ পূৰ্বতে 2 কোটি টকীয়া ভূমি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল তদানীন্তন চক্ৰ বিষয়া লক্ষ্যজিৎ দাস 6 মাইলৰ ভূমি জালিয়াতি গোচৰত গ্ৰেপ্তাৰ হৈছিল তদানীন্তন ACS বিষয়াগৰাকী আৰু দিছপুৰ ঠেলামৰা খৈৰাবাৰীত থকাৰ সময়ৰে পৰাই দুৰ্নীতিত সিদ্ধহস্ত আছিল লক্ষ্যজিৎ আনকি নিজ পত্নীৰ নামতো গঢ়ি তুলিছিল কোটি কোটি টকাৰ ভূমি সম্পত্তি CIDয়ে আজি CJM আদালতত হাজিৰ কৰোৱাই দুৰ্নীতিগ্ৰস্ত প্ৰশান্ত ৰাভাক লাট মণ্ডল প্ৰশান্ত ৰাভাৰ গ্ৰেপ্তাৰে জোকাৰণি তুলিছে এতিয়া দিছপুৰ ৰাজহ চক্ৰৰ মজিয়াত দিছপুৰ চক্ৰ বিষয়াৰ যি কাৰ্যালয় লাট মণ্ডল প্ৰশান্ত ৰাভাক গ্ৰেপ্তাৰ কৰা হৈছে CIDয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰশান্ত ৰাভাক ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক দীপাংকৰৰ সৈতে দীপাংকৰ দাস CIDয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰশান্ত ৰাভাক এটা প্ৰায় 2 বছৰ পূৰ্বৰে পৰা গুৱাহাটী মহানগৰপালিকাই যিদৰে অভিযান চলাইছিলে গুৱাহাটীত ভূমি জালিয়াতিৰ গোচৰসমূহ তেওঁলোকে একত্ৰিতকৰণ কৰি বিভিন্ন ঠাইত অভিযান চলাইছিল আৰু বহু কেইজন ব্যক্তি দালাল বিষয়া গ্ৰেপ্তাৰ হৈছিল তাৰ ভিতৰত কিন্তু নাম বাদ ৰৈ পৰিছিল এইগৰাকী প্ৰশান্ত ৰাভাৰ আৰু সেই প্ৰশান্ত ৰাভাকে আজি CIDয়ে গ্ৰেপ্তাৰ কৰিছে এটা পুৰণি গোচৰৰ অধীনতে তেওঁৰ বিৰুদ্ধে BNSৰ ধাৰা সংযুক্ত কৰা হৈছে কিন্তু আচৰিত কথা প্ৰশান্ত ৰাভা পূৰ্বতে কিদৰে বাচি গৈছিল বহুতে প্ৰশ্ন কৰিছিল কাৰণ দিছপুৰত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাৰ পৰাই কিন্তু প্ৰশান্ত ৰাভাই গুৱাহাটীৰ বিশেষকৈ 6 মাইল ঘোৰামাৰা ফেটাপাৰা বা হাউকুচি বিভিন্ন প্ৰান্তত এই মুহূৰ্তত তেওঁ এই জালিয়াতি কৰাৰ খবৰ বিভিন্ন মাধ্যমত প্ৰকাশ পাইছিল কিন্তু তাৰ পাছতো প্ৰশান্ত ৰাভা হাৰি গৈছিল কিন্তু অৱশেষত CIDয়ে সেই পুৰণি গোচৰৰ ফাইল খুলি আজি কিছু সময় পূৰ্বে তেওঁ গ্ৰেপ্তাৰ কৰিছে আৰু CJM আদালতলৈ লৈ যাবলৈ আমি খবৰ লাভ কৰিছো কিছু ভিজুৱেলছ দেখুৱাইছো ফটোগ্ৰাফ দেখুৱাইছো কিন্তু আচৰিত কথা 2 বছৰ পূৰ্বে ACS বিষয়া লক্ষ্যজিৎ যিগৰাকী সাৰ্কেল অফিচাৰ আছে তেওঁৰ নিৰ্দেশতেই প্ৰশান্ত ৰাভাই কিন্তু গোটেই গুৱাহাটীত বিশেষকৈ এই ভূমি জালিয়াতিৰ ঘটনাবোৰ সংঘটিত কৰিছিল আৰু তেতিয়া গুৱাহাটীৰ তদানীন্তন পুলিচ কমিশনাৰ দিগন্ত বৰা আছিল আৰু দিগন্ত বৰাৰ নেতৃত্বত খুব এটা সাকসেসফুলি এটা অপাৰেচন চলিছিল গুৱাহাটীত তাত প্ৰায় 20তকৈও অধিক বিষয়া দালাল মাটিৰ দালাল এই ধৰণৰ লোক গ্ৰেপ্তাৰ হৈছিল কিন্তু তাৰ পিছত হঠাৎ স্থবিৰ হৈ পৰিছিল গোটেই অভিযান কিন্তু এই অভিযানে কিন্তু পুনৰবাৰ এটা কথাই অনুমান কৰিব পাৰি যে বহু সংখ্যক কিন্তু হাই প্ৰফাইল বিষয়া মাটিৰ দালাল কিন্তু পুনৰবাৰ যে গুৱাহাটী আৰক্ষী জালত পৰিব সেয়া এটা অনুমান কৰিব পাৰি কাৰণ প্ৰশান্ত ৰাভাই জেৰাত মুখ খুলিব কিদৰে দুৰ্নীতি কৰা হয় সাৰ্কেল অফিসমূহত কিদৰে ম্যাদী পট্টাৰ মাটি আৰু এই যে নেক্সাছৰ কথা কৈছে দীপাংকৰ দাস এই যে নেক্সাছ অধিবক্তা থাকে বা তাত কোন থাকে কোন লোকসকল জড়িত হৈ থাকে এইবোৰ কথা লাহে লাহে আহিব পোহৰলৈ মনত পৰিছে গীতাশ্ৰী যেতিয়া 2 বছৰ পূৰ্বৰ সেই অভিযানত কিন্তু 7জনকৈ অধিবক্তাও গ্ৰেপ্তাৰ হৈছিল অৰ্থাৎ অধিবক্তাও এই ধৰণৰ এটা নেক্সাছত জড়িত হৈ থাকে বিষয়া গ্ৰেপ্তাৰ হৈছে সাৰ্কেল অফিচাৰ গ্ৰেপ্তাৰ হৈছে লাট মণ্ডল উপপঞ্চায়ক দালাল আৰু অধিবক্তাৰ বৃহৎ নেক্সাছৰ এই যে কথাবোৰ পোহৰলৈ আহিছে হয়তো তদন্ত আৰু কিছু নতুন কথা পোহৰলৈ আনিব দীপাংকৰ বিদায় লৈছো